আমাক আশ্বাস দিছে যে এই সমস্যা শীঘ্ৰ সমাধান কৰিব, যিসকল দোষী তেওঁলোকক কৰায়ত্ব কৰিব। ফৰেষ্ট যিসকল ফৰেষ্টাৰ আছে তেওঁলোকক এৰেষ্ট কৰিব লাগে, এৰেষ্ট কৰিলেহে আমাৰ মানে শান্তি হ'ব। গতিকে সেই ফৰেষ্টাৰ কেইটাক এৰেষ্ট হ'ব লাগিব। ইমিডিয়েট ফৰেষ্ট কেইটাক এৰেষ্ট নহ'লে এই মানুহ শান্ত নহয়। গতিকে ফৰেষ্টাৰ প্ৰথমতে এৰেষ্ট হ'ব লাগিব, তাৰপিছতহে এই পৰিৱেশ শান্ত হ'ব। গতিকে আমি প্ৰশাসনক আহ্বান জনাম যাতে ফৰেষ্টক ডিটেইন কৰে সোনকালে, তাৰ বাবে আমি দাবী জনাইছোঁ। মূল গোটেইটো হ'ল আমাৰ যিসমূহ মহিলা আছে বা যিসকল আমাৰ যিসমূহ জনতা আছে, বিগত 1996, 98, 2014 চনত আমাক বাৰে বাৰে খেদোৱা হৈছে। এই গোষ্ঠী সংঘৰ্ষৰ ফলত আমাৰ মানুহৰ মাটি নোহোৱা হৈছে। এই মাটি নোহোৱাৰ ফলত আমাৰ মানুহে জংঘলৰ এৰিয়াত কিছু দখল কৰিছিল। এই জংঘল এৰিয়া দখল কৰাৰ ফলত প্ৰশাসনে বা ফৰেষ্টে তেওঁলোকক উঠাই আনিছিলে। 25গৰাকী লোকক উঠাই আনি তেওঁলোকৰ মহিলা জানিব বিচাৰিলে আমাৰ মানুহকেইটা কিয় উঠাই অনা হৈছে। সেই জানিব বিচাৰোঁতে এই ফৰেষ্টাৰে এই মহিলাৰ ওপৰত বেয়াকৈ নিৰ্যাতন চলালে আৰু বেয়াকৈ নিৰ্যাতন চলোৱাৰ ফলত আজিৰ এই পৰিস্থিতি।